আৰু ভগৱানৰ আশীৰ্বাদে 2 বছৰৰ পিছত এইবছৰ আমাক চকু মেলি চাইছে যাতে কৰোণা নহয় আৰু ভৱিষ্যতে তাৰ কাৰণে আমি ভগৱানৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ। এই 2 বছৰ মাজত এই মঞ্চখন পাইছোঁ। আজি এইখন খাৰা হৈ নিজে বৰ সুখ আনন্দ উপভোগ কৰিছোঁ আৰু ভগৱানৰ ওচৰত এয়ে প্ৰাৰ্থনা কৰিছোঁ যাতে কোনো কালে এই ক'ভিড অন্য কিবা কিবি এইবিলাক যাতে নাহে তাৰে কামনা কৰিছোঁ। আৰু এনেকৈ আমাৰ ৰঙালী বিহু হওক এনি পূজা হওক বিহু হওক যিকোনো উৎসৱ হওক আমাক যাতে এনেকৈ আগবাঢ়ি লৈ যায় ভগৱানে। এই মঞ্চখন সদায় থাকে আমাৰ অসমীয়াৰ মাজত। এইখন হেৰাই গ'লে আমাৰ বহুত দুখ লাগিব আৰু এইখন আমি কেতিয়া হেৰাব নিদিওঁ। এইটো আমাৰ দীৰ্ঘ প্ৰতিজ্ঞ। সেইটো কাৰণে আপোনালোকক মই এতিয়াই কৈছোঁ অসমীয়া থাকিলে অসমীয়া জাতিটো থাকিব, বিহু থাকিব, সকলোবোৰ থাকিব। তাৰেই কামনা কৰিছোঁ আৰু আপোনালোকৰ ওচৰত আহি মই আজি নিচেই বহুত আনন্দ উপভোগ কৰিছোঁ আৰু ভৱিষ্যতে আহিম আপোনালোকে বিচাৰিলে এনেকৈ আহি থাকিম। আপোনালোকে আমাক আশীৰ্বাদ কৰিব ভৱিষ্যতে এনেকৈ যাতে আকৌ আমি আপোনালোকৰ মাজত আহিব পাৰোঁ। ধন্যবাদ। আৰু ইয়াৰ পিছত মেঘৰঞ্জনী মেধিক দুআষাৰ কোৱাৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ। পোনপ্ৰথমে ইয়াত উপস্থিত সমূহ শ্ৰদ্ধাৰ মোৰ দৰ্শকলৈ ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ বহুত হিয়া ভৰা